অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে আজি কলিয়াবৰৰ লগতে সমগ্ৰ অসমৰ 89টা অঞ্চলত কেন্দ্ৰীয়ভাৱে মাটিৰ স্থায়ী ম্যাদী পট্টাৰ ডিজিটেল নথিপত্ৰ প্ৰদানৰ কাম সম্পন্ন হৈছে আৰু আজিৰ পবিত্ৰ দিনটোত আমি কলিয়াবৰ সমজিলা আয়ুক্তৰ অধীনত কলিয়াবৰ ৰাজহ চক্ৰই 108টা অনুষ্ঠান তথা ব্যক্তিক আজি স্থায়ীভাৱে ম্যাদী পট্টাৰ মাটি প্ৰদান কৰিছে, যিবিলাক অনুষ্ঠানে প্ৰায় আজি 70 বছৰ 75 বছৰ কাগজ নোহোৱাকৈ মাটিৰ কোনো স্থায়ী নথিপত্ৰ নোহোৱাকৈ নিজৰ অনুষ্ঠান পৰিচালনা কৰি আছিলে। সেই অনুষ্ঠানবিলাকে আজি প্ৰায় চৰকাৰীভাৱে এটা স্বীকৃতি পালে। মই ভাবোঁ এই অনুষ্ঠানবিলাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰী অনুদান, বেংকৰ ঋণ, এই সকলোবিলাক প্ৰাপ্তিৰ ক্ষেত্ৰত এটা সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ মাননীয় ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক লগতে ৰাজহ বিভাগৰ সৰ্বস্তৰৰ কৰ্মচাৰী বিষয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে এইটো আশা কৰিছোঁ যিবিলাক অনুষ্ঠানে আমাৰ চৰকাৰী ম্যাদী পট্টাৰ ডিজিটেল নথিপত্ৰ আজি পালে তেওঁলোকে অনাগত দিনত দুগুণ উৎসাহেৰে সমাজখনৰ হৈ কাম কৰিব আৰু সমাজখনক তেওঁলোকৰ আলোকৰে আমাক পোহৰাই তুলিব।